আমেৰিকাত সমুদ্ৰৰ পৰা উঠি আহিল কিয়ামতৰ মাছ। আমেৰিকাত কিহৰ ইংগিত দিছে এইবিধ আচৰিত মাছে? আপুনি এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক আৰু এই খবৰ সকলোকে জনাই দিয়ক। বিশেষজ্ঞসকলৰ মতে এইবিধ মাছ ওলাই অহা মানেই অমংগলিক সংকেত। মাছবিধৰ নাম ডমছডে ফিছ অৰ্থাৎ কিয়ামতৰ মাছ। জাপানীজ পুৰণি কাহিনী অনুসৰি এইবিধ মাছ উপকূলৰ পানীত উঠি আহিলেই উক্ত জেগাখনত হয় ভূমিকম্প নহলে চুনামি অহাৰ পূৰ্ণ সম্ভাৱনা থাকে। আৰু এইবিধ আচৰিত মাছ ওলাই আহিছে আমেৰিকাত। আমেৰিকাৰ মেক্সিকো বিচত ওলাই আহিছে এই আচৰিত কিয়ামতৰ মাছ। জানিব পৰা মতে 2011 চনৰ মাৰ্চ মাহত হোৱা জাপানত সৰ্ববৃহৎ ভয়াৱহ ভূমিকম্প আৰু চুনামি অহাৰ পূৰ্বে বহুতো ডমছডে ফিছ পানীত উঠি আহিছিল সাগৰত। আৰু এইবাৰ আমেৰিকাত দেখা গ'ল ডমছডে নামৰ এইবিধ মাছ অৰ্থাৎ কিয়ামতৰ মাছ অৰ্থাৎ পৃথিৱীৰ শেষ দিনটোৰ ইংগিত লৈ অহা মাছ দেখা গ'ল আমেৰিকাত। আৰু এইবিধ মাছক কেন্দ্ৰ কৰি আমেৰিকাৰ লোকসকল শংকিত হৈ পৰিছে, কিয়নো আমেৰিকাৰ ফ্লৰিডাৰ মেক্সিকো বিচত এক বিৰল প্ৰকৃতিৰ মাছ দেখিবলৈ পোৱা গৈছে।